Hi, Mukalmu na? Rampur, Babre, Rampur price. Feferi koine aba to napalai mane makeup setup bhage koba na hoba feferi mukhot khana aram hoy gel ki khana na jano de ar ki ei mahaji ekhan galot ekhan mukhot ghuibo ghuabo kenege to guys feferi ei gane feferi buli go ei gane ei makeup wala gane hello guys ki khobor apnalokor akha koru nishchoy bhal lagi khole ase ami asu de bhale aji feferi boto enake ase na feferi মানে কি কমার গাইস ফেফেরি কইনা হবা তো নাপালাই মানে মেকআপ সেকআপ ভাগে কোবা না হবা নাপালা মেকআপ করবা নাপালা কইনা হবাও নাপালা হয়না এটা সোয়ালি মানু ড্রিম থাকে বিয়ার দিনাই মানে দুনিয়াখনত যিমান মেকআপ থাকে বিয়ার দিনা কৰে আৰু এই বিয়ার দিনটো তাইৰ মানে কপালত নাছিল বুলি কোৱা লাগিব এটা তো আজি তাইৰ প্ৰথমটো ফটোশুট হ'ব মানে মেকআপ আৰ্টিস্ট আইব মেকআপ করব এটা নিউ লুকত দেখা হ'ব কেনেকুৱা লুকসটো আপোনালোকৰ আগত দেখাম বাৰু মই দেখাবা ট্রাই কৰিম তো এতিয়া আহি আছে মানুহখিনি তো তেখেতসকলক আনবৰ কাৰণে যাম মই হাজৰ কৰবা আহিব ইহঁত মুকালমুৱাৰ পৰা আহিব বাপৰে বাপ মুকালমুৱাৰ পৰা আহিব আমি এতিয়া আনবা যাওঁ আৰু মই অলপ আগবাঢ়ি যাওঁ দমদমাক লৈ ইমান চিনি নাপাবও পাৰে হা ইমান চিনি নাপাবও পাৰে সেইকাৰণে মই আনবা যাওঁ তো ফেফেৰি কেনেকুৱা লুকছ হয় আপোনালোকক দেখাইছোঁ দে আৰু কইনাটো হ'ব নাপালে আজি কইনা হ'ব না আপোনালোকৰ ভিডিঅ'টো চাব মই আনবা যাওঁ এতিয়া হা তুমি যাবা না ওকে তুমি আৰু কি আলি আইলো এ আহিমে বা মই লৈ লো নে এন বেকাৰ আৰু বহুত দিনৰ পৰা ছোৱালীজনী আমাক তাৰমানে কৈ আছিল আৰু আমাৰো সুবিধা মিলা নাছিল মোৰো ক্লাছ থাকে ফেফাৰাত ডিউটি থাকে ছোৱালীজনীৰো হয়তো বহুত কাম আছে তাইক মেছেজতে লগ পোৱা মানে কথা বতৰা পাতিছোঁ এনে দেখা দেখি হোৱা নাই আজি ফাৰ্ষ্ট টাইম নাজান লগ পাম ই হয় দে আৰু কইনা আজি কইনা কইনা মই আপোনালোকে জনাব আৰু মোক কেনে দেখি মেকআপ কৰিলি মই কিন্তু মেকআপ নকৰিলে ভাল পাওঁ সিম্পল থাকে ভাল পাওঁ নাজান দে আনবা যাই আছে দেখি আছে আৰু আপোনালোকে চাই থাকক দমদমা পাই গেলো ক'ত বা আছে দমদমা চকত থকা বুলি কৈছিলে যাম গাইছ আমি দমদমা আহি পালো সিহঁতে দমদমা থকা বুলি কৈছে ফোন কৰোঁ ৰচোন ক'ত বা আছে হেল্ল' কোনখিনিত আছা ইয়াতে চকতে আছো চকৰ কোনখিনিত দেখিছো দিয়া যতে ততে ঘুরে দিম পাল গালি পড়ব তোমাক রাস্তাত গাড়ি নুঘুরে ক'ত ঘুৰা ওই গাইজ আহি পালে এতিয়া আমি ঘৰলৈ যাই আছোঁ তাৰপিছত আপোনাৰ চাই থাকক আৰু মোৰ ফুল লগটো নাযায় মুকালমুৱা ন ৰামপুৰ বাপৰে ৰামপুৰ পৰা আহিছে হাই গাইজ ভালকে কথা পাতিম ৰুমত হাই ফেফেৰিৰ মুখত খানা আৰম্ভ হৈ গ'ল কি খানা নাজানো দে আৰু কিমান বস্তু আছে চাগে হিচাপে নাজানো এইবিলাক হা বাপৰে বাপ ছোৱালী মানুহ এইগিলা বস্তু মনত থাকে কিন্তু এশটাই হওক মনত থাকে মানচুৰ ইয়াতে কিমান আছে হিচাপ কৰিব নোৱাৰিম গাইছ বান্দাৰী যে সুন্দৰী হয় সেইকাৰণে হয় এই মানুহ যদি বস্তু খানে এখন মুখত তো অভিয়াছলি তোমাৰ ইচ্ছা হৈছে নেকি হা মই এইগিলা নকৰোঁ মোৰ ৰিয়েল লুকছে ভাল আজি কইনা হবি আৰু হা দে আৰু ইহঁত আহিছে বহুত দূৰৰ পৰা ক'ৰ পৰা আহিছে তোমালোক ৰামপুৰ না ৰামপুৰ বাউনবৰী তোমাৰ নাম মোৰ নাম সুইটি সুলতানা আৰু তোমাৰ সুহানি সানিয়া নাম দুটা হিচাপে মিলছে আৰু আৰ্টিষ্ট হিচাপে এনেকুৱা নামেই লাগে হয়না ঠিকে আছে তোমাৰ নিজৰ চিষ্টাৰ নেকি অঁ ভালে তো ইমান দূৰৰ পৰা আহিছে সিহঁতে বহুত দিনৰ পৰা কৈ আছিলে বেয়া লাগিছে মানে টাইম দিব পৰা নাছিলোঁ ফাইনেলি আজি টাইম মিলিল সিহঁতৰো যেহেতুকে মেকআপ আৰ্টিষ্ট তাইও ফ্ৰী নাথাকে আৰু আমাৰ টাইমত তাইৰ টাইম নিমিলে লগাই আছে মেকআপ আৰ্টিষ্টৰ হাতখন বহুত কলা গাইছে কি বাই চাহ খাব দি আছে লাগছে না সবফালে
তো গাইস ফেরি এই গানে ফেরি বলি কম এই গানে এই মেকআপ वाला গানে দেখছি এই গান দেখারে মুখখান ফেরি মুখখান কি বোকাটা এ সোৱানী ইমান মানে কষ্ট কৰি প্লে মেকআপ কৰি আছে ঘামি গেলে ছোৱালীটো মেকআপৰ বস্তু এগাল আৰু আমাৰ এফালে জিয়ানা হে মেকআপ কৰবি আৰু এফালে আমাৰ ফেফেৰি আজি চাগে ফেফেৰি বুল্লি মই মাৰ খাম আজি ফেফেৰি নহা দে মুনু হেনে দে 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 একদম লেভেল দিব আছে মোক ফেফেৰি নকাবি ন আইন আজি বান্দেৰি পে সুন্দৰী হ'ব ওটা বান্দেরি বান্দেরি ফেফেরি ফেফেরি মুখখান ধুলি হে এলা ওয়াটারপ্রুফ নাকি এনকা কেদিন দেখবি এসপ্তাহ হ্যাঁ সালা দে এই আমার মেকআপ ফেফেরির মেকআপ চলি আছে না চাবা আছে আমার ব্রাদারে দে 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 নিউ লুকস দেখাই আছো দে আমি এটা লড়া মানুষ আমার এখন নাই জাস্ট মিঠাতেল অলপ খানলো মাছত খানলো এক কেজি ওয়েট বাড়বো আজি আৰু ভ্যাসলিন তাহলে ধরো কেতবা মিঠাতেল দি হইছে আমার কিন্তু এ দেখছ না গাইস এই মাখা বাপ রে বাপ মোর মাথাটা বিকেছি এই মাখা মই আজি প্রথম দেখলু ওরা এই মাখা জি এখন গালত এখন মুখত ঘুরাবো কেনেকে দে দে আর দেখাইছো দে আর আপনারা চাই দাও আমার ডাঙার বেটি জিয়ানা বা জারু দিয়ে চাও আম্মা কেনের বা জারু দিয়ালি হ্যাঁ বা জারু দিবা পারা হয়ে গেলি তার মানে কাম করবে পারা হয়ে গেলি কে ঘন্টা হব মেকআপ কৰোঁতে যদি তোমাৰ ৩-৪ ঘণ্টা যায় মই যদি ক'ৰবাত যাবা হ'লো তেনেহ'লে কি হ'ব প্লেনটো কিয় লাজ পাবা লাগে তুমি এতিয়া মেকআপ কৰি আছা কাৰণে ছোৱালী দেখছি মৰমত হৈ চাগে কিন্তু মানে তোমাক বহুত ভাল লাগে আৰু বহুত ধুনীয়া ইনশাআল্লাহ লেভেল বাঢ়ি গেল আৰু ইস মোৰ গা চা ধোৱা হৈ গেল ভাত খাও এডাল মেকআপ কৰাই হোৱা নাই দে তুমি আগত থাকিলে মই হাঁহি থাকি তে মই যাম তুমি যাবা নালগে তুমি এই সাইডত এটো আৰু কি কথা মোৰ মানটো কৰাতে থাকবে দে হৰি চাবাও না দা আগতে থাকবে না দা ইনশাআল্লাহ ভাল লাগছে না হ্যাঁ লিপস্টিক তো অলগা লাগি ভাল লাগবে দে কি আনবা এইখন যে মুভিখন যে আছিলে মঞ্জুলিকা হ্যাঁ বুলায়াপুৰৰ এক্ট্ৰেছ আমাৰ guys a few moments later very final looks ba গলত 2 কেজি যান কানে 1 কেজি হসাকা 2-3 কেজি মান লাগছে মেকআপ কে কেজি মেকআপ 5 কেজি কেনে গো লাগছে কই তা কমেন্ট কৰি জনাবা দে ইতে ফেভাৰিট বুলি মানবা পাৰো কি নৰু তুমি জানবি মই সদায় ফেভাৰিট মোৰ কাৰণে সদায় তুমি ফেভাৰিট যিমান সুন্দৰী নহয় হৈছে না মজা গাইস আমি ৰেডি হলো দে যাবা কাৰণে মানে ফটোশুট কৰো অলপ ইমান ধুনীয়া সাজি কাজি হলছে সোৱানী ইয়াতে কষ্ট কৰিছে তো দুজন ফটোশুট কৰো দেখাই আছো ফেভাৰি আজি কোনে আছে আমি আজি এটা জায়গাতে আছো এন্ড ফটোশুট করব প্রি ওয়েডিং এনে আফটার ওয়েডিং আমি তো গম নাপাও আফটার ওয়েডিং ফটোশুট এই আমার ফেভারি আজি 1 কেজি মেকআপ কই গেনে হে করছি ওয়েট গেইন করছি এটু ওয়েট গেইন করে প্রোটিন খায় এটু ওয়েট গেইন করে মেকআপ কই বাকি ঠিক আছে এইটা আমার মেকআপ আর্টিস্ট যাইছে দেখাইছো আমি কত যাইছে দেখাইছো আপনাদের ওয়েলকাম কইনা ফেরি আজি বেলেগ রূপত আছে এই স্যান্ডেল পাত কমে তো বা দে দে यार কি কমার এনিতে মোবাইল টেলিফোন জায়গা পালো বিচাৰি এই আমাৰ জাতিৰ পিতা মহাত্মা গান্ধী মানে সেই সময়তে যে আমাৰ অসমত আই ষ্টেচনত নামছিল এটো আদিতৰ ষ্টেচন বৰ্তমান বন্ধ হৈছে দেচোন তো আমি এটা এতিয়া ফটো উঠবা আছো না ফটো উঠবি জয়তে জায়গা বিচাৰি পা নাই আমি তো গাইস আমি আগে অলপ ফটো ফটো লৈ লওঁ তাৰ পিছত দে 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 খতম গাইস আমাৰ যে ফটোশুট চলি আছে মই দৰা কইনা ফটোশুট কৰি আছে
এইটো হ'ল আমাৰ স্বাধীন ভাৰতৰ আগৰে ন ষ্টেচন স্বাধীন ভাৰতৰ আগৰে ষ্টেচন হয় মানে ইংৰাজসকল থকাৰ পৰাই তো বৰ্তমান বন্ধ হৈছে দেচোন যদিও বন্ধ হৈছে বুৰঞ্জী হিচাপে থাকি গৈছে তো জায়গাটো অকণমান দেখাই দিলোঁ আমি ইয়াতে ফটোশ্বুট কৰিছোঁ চাওঁ কেনেকুৱা হয় আপোনালোকক দেখাম ভিডিঅ'ৰ জৰিয়তে আমি আহি গ'লোঁ ব্ৰিজৰ তলত তো শৰাইঘাট ব্ৰিজ নতুন সোণাৰু পুৰণ আৰু ইয়াতে ব্ৰহ্মপুত্ৰ পাৰত আৰু আমাৰ ফেফাৰী কইনা আজি কইনা হৈছে না কইনা বুলিয়ে ক'লোঁ আৰু ইয়া কি হৈছে বিয়াৰ দিনা কেনেকৈ থাকিলি হয় আজি যদি 1 ঘণ্টা থাকিব গোটেই দিনটো এনেকৈ মেকআপ লৈ শাৰী চাৰী পিন্ধি থাকিব লাগিল হয় মই আনিছোঁ আৰু কষ্ট নিদিলোঁ ইমান কষ্ট কৰিব নিদিলোঁ কাৰণ হয়তো নহয় নেকি মই আনিছোঁ কাৰণে ইমান কষ্ট নাপালি গম পাইছে এইগিলা ৱেট দিনটো ধৰি থাকিব লাগিব তামোলৰ বটাখন দিনটো ধৰি থাকিব লাগিব তো গাইজ মই লাইট মেন কেমেৰামেন উপায় নাই আৰু ফেফাৰীৰ লগত এই গতি মোৰ তাকে দিছোঁ আৰু সুখ শান্তি দুনিয়াখনত যিমান যি আছে ট্ৰাই কৰিছোঁ দিবৰ কাৰণে দে এই ফেভৰিক চাই পুৰা পোজ দি আছে আপোনালোকে গমে পালে ফেফাৰীৰ ৰূপে চেঞ্জ কৰি দিছে কি কম আৰু এয়া হৈছে একমাত্ৰ কামাল চৌহানীৰ তো চৌহানী প্ৰফেচনেল আৰ্টিষ্ট ন চৌহানী প্ৰফেচনেল আৰ্টিষ্ট কিন্তু কাম কিন্তু পাৰফেক্ট মই এনেকুৱা লাগছি মানে মুনু মই চাগে ওপৰলৈ মিলিছি সঁচাকৈ ইমান ধুনীয়া বিয়াৰ দিনা এনেকুৱা লুকচ পোৱা নাছিলোঁ না তোমাৰ সেইকাৰণে ইটন পালোঁ কি টেনশ্যন আছিলি যি কি নহওক ফেফেৰিক মই ফেফেৰি বোলা কিন্তু গালি নেদবি আজি ভিডিঅ'টো চাই কেনে এই ফেফেৰিয়ে কিন্তু আজি মেকআপৰ কামালত ইমান ধুনীয়া হৈছে চৌহানীৰ মেকআপৰ কামাল চৌহানীৰ হাতৰ কামাল তো কি বুলি ধন্যবাদ দিম চৌহানীক দেখিছে মোৰ ফেফেৰিৰ লুকছে এই জান তোমাক বাহিৰত এনেকৈ যাব নেদাওঁ নহ'লে বেয়া হৈ যাব কথাটো দেই তোমাক বিয়াৰ দিনা মই মেকআপো কৰিব নাযাওঁ আমাৰ মামা আছে বিয়াৰ দিনা নাই নেদাওঁ যা looks like a কি আছিল looking like a wow বহুত ধন্যবাদ চৌহানীক হয়নে just because of your looking beauties চৌহানী's কামাল হয় না চৌহানীক কামাল শুক্ৰিয়া কৰা চৌহানীৰ ঘৰ ক'ত আছিলে মোৰ ঘৰ ৰামপুৰ বাৰু একো কথা নাই মই সবতে যাওঁ ৰামপুৰত হ'ব পাৰে ৰামপুৰ হ'লেও আমাৰ অসমৰে হয়নে য'ত বিচাৰে কণ্টেক্ট নাম্বাৰ ডিছক্ৰিপশ্যনত দি দিম লগতে আমাক কণ্টেক্ট কৰিলেও পাব ডিছক্ৰিপশ্যনত ডাইৰেক্ট লিংক মানে নাম মেনশ্যন কৰিম আমাৰ ইনষ্টাগ্ৰামৰ ৰিলত কলাব্ৰেশ্যনো থাকিব তো গোটেইখিনি ডিটেইলছ দিয়া থাকিব কোনোবাই যদি ইণ্টাৰেষ্টেড ফেভৰিট নিচিনা লুক পাবৰ কাৰণে চৌহানী সদায় ৱেলকাম আমাৰ ফালৰ পৰা ৱেলকাম তো নেক্সট আমি যি কাম থাকে চৌহানীক কণ্টেক্ট কৰিম লগতে আমাৰ ভণ্টি এজনীও আছে চিষ্টাৰ তাইও এক কণ্টেক্ট কৰাই দিম দুটাই মিলি পেলাই অকণমান কাম চাম কৰক চৌহানী কি ক'বা কেনেকুৱা লাগিল ইমান ভাল লাগিছে যেন নিজৰ বহুত ভাল লাগছে বাৰু পুৰা একদম নিজৰ লাগি আছে বাইটি ফিল হৈছে আমি পুৰা বাইটি ভিডিও বনাই লৈছো আমি একদম ভাল লাগছে একদম পুৰা ঘৰৰ মানুহ লাগছে আমি মানে কি বহুতে কয় মানে তোমালোকে ৰেন্ডমলি বনোৱা নেকি তোমালোকে লাগিয়ে থাকা নেকি একচুয়ালি আমি এনি টাইম হেনেকৈ থাকো আমি আজি নিজে গম পালো তো আমি হেনেকৈ থাকো ঘৰত যেনকৈ থাকো হেনেকৈ ভিডিও মানে ৰেন্ডমলি উঠে দাও আমাৰ নো স্ক্ৰিপ্ট কোনো ধৰণৰ স্ক্ৰিপ্ট নাথাকে কোনো ধৰণৰ ষ্টৰি নাথাকে জাষ্ট আমি যেনেকৈ থাকোঁ নিজৰ লাইফষ্টাইলটো সেইটো দেখাওঁ হাঁহি নিজৰ হাঁহি থাকোঁ আপোনালোকক হাবা ট্ৰাই কৰোঁ তো চৌহানী আজি আমাৰ দুটাই লুক চেঞ্জ কৰি দিলে মই কিন্তু নেচাৰেল লুক মই মেকআপ অলপ বেয়া পাওঁ কিন্তু মই যেনেকৈ আছোঁ সেনেকৈ আছোঁ কিন্তু ফেভৰিট লুকটো ছোৱালী মানুহে অলপ লাগবই দেচোন এইটো ফেভৰিট ভাল লাগছে নে ছেটিছফাইড তো আজিলৈ কাৰণে এছো দে আৰু দুটাই এটা ৰিলছ এড কৰি দিম আৰু যিয়ে চেনেলটো ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি দিব এতিয়ালৈকে যিসকলে ছাবস্ক্ৰাইব কৰিছে আমাৰ ভিডিঅ' চাই থাকে তাক বহুত ধন্যবাদ Hey guys, ঘৰ আহি পালোঁ আহিয়ে মাইনাক ল'ব লগা আছে আমাৰ এইটো চুনু মুনু একদম উৎপাত কৰি আছে আৰু ফেফেৰি একদম কাপোৰ চাপোৰ মেকআপ চেকআপ গুছে
কেনে লাগছি আজি কেনে লাগছি ভাল লাগছি তো আপোনালোকেতো গমে পালে মুৱা সুহানি সানিয়া মানে ভাল এটা প্ৰফেচনেল মেকআপ আৰ্টিষ্ট হয় তো লগতে আমাৰ ফটোগ্ৰাফাৰ মোৰ দাদা নিজৰে হয় ইমৰান হুছেইন ৱেডিং ফটোগ্ৰাফি ৱেডিং ভিডিঅ'গ্ৰাফি মানে অল কাইণ্ডছ অফ ইভেণ্টছ ফটোগ্ৰাফি লগতে ভিডিঅ'গ্ৰাফি সকলো ধৰণৰ কোৱালিটিৰ লগতে যি বিচাৰে সকলোখিনি এভেইলেবল থাকিব মোক কণ্টেক্ট কৰিব পাৰে মোৰ নিজৰ দাদা হয় ইমৰান হুছেইন সকলো ধৰণৰ যি কেমেৰাই লাগে আপোনালোকে কম খৰচত কম এটা বাজেটত উপলব্ধ হ'ব মোক কণ্টেক্ট কৰিলে ডাইৰেক্ট পাই যাব এতিয়া বাই বাই দিওঁ ন মনো সুহানি কেনেকুৱা পালা তোমালোকে কেনেকুৱা পালা খোৱা লোৱাত নাজানো আৰু যিমানখিনি পাৰোঁ ট্ৰাই কৰিছোঁ তো টাইমো শ্বৰ্ট ন দিনটো সৰু এতিয়া আৰু থ'ব যাওঁ বাই বাই দিয়া লগ পাম আকৌ এইটো হ'ল মেকআপ আৰ্টিষ্টজনী আৰু এইটো চিষ্টাৰজনী এইকেইজনী আমাৰ আলহী নিচিনা ছেইম এটা পাই আছে ছেইম একজেক্ট আৰু এইটো ফেভৰেট মুখখন এতিয়া ধুনীয়া হৈছে দে বাই